কেন্দ্ৰীয় চৰকাৰে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগানৰ লক্ষ্যৰে গ্ৰহণ কৰিছিল জল জীৱন মিছন আঁচনি। কিন্তু গ্ৰামাঞ্চলত প্ৰশাসনতেই পৰিণত হৈছে জল জীৱন মিছন আঁচনি। গৰিষ্ঠ সংখ্যক গাঁও আৰু চাহ বাগিচা অঞ্চলত ৰাইজে সুফল লাভ কৰা নাই জল জীৱন আঁচনিৰ। ক'ৰবাত আঁচনি সম্পূৰ্ণ হ'লেও ওলোৱা নাই পানী, আন ক'ৰবাত আকৌ বিতৰণ কৰা হৈছে অপৰিষ্কাৰ পানী। বহু গাঁৱত পানীৰ পাইপ সংযোগ কৰা হৈছে যদিও ৰাইজে লাভ কৰা নাই বিশুদ্ধ খোৱা পানী। বিভাগীয় মন্ত্ৰীৰ দম্ভালি আৰু ঠিকাদাৰৰ মৈমতালিত পণবন্দী সাধাৰণ জনতা। আমি খুমটাইত জল জীৱন মিছন আঁচনিৰ অৱস্থাটো এতিয়া বৰ্তমান কেনেকুৱা সেয়া দেখুৱাম মৃদুস্পন্দ বৰুৱাৰ জৰিয়তে। হয়, কথাৰ ফুলজাৰিৰে ইতিমধ্যে অসমৰ ৰাইজক আভুৱা ভাৰি থকা বহুবল্কী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। আৰু এই মুহূৰ্তত আমি দেখুৱাম যে এইগৰাকী মুখ বেকেটা কৰি কথা কোৱা, কথাৰ ফুলজাৰিৰে নাও বুৰিলেও টিঙৰ পৰা নামিব নিবিচৰা এইগৰাকী বহুবল্কী মন্ত্ৰীৰ বিভাগটো কেনেদৰে চলিছে আমি ইতিমধ্যে প্ৰতিদিন টাইমৰ দৰ্শকসকলক ৰাজ্যৰ প্ৰান্তৰ খবৰ ইতিমধ্যে দি আছোঁ। এই মুহূৰ্তত মই দেৰগাঁৱৰ নেঘেৰিটিঙত উপস্থিত আছোঁ। এই নেঘেৰিটিঙৰ এই বৃহত্তৰ যিটো বাগিচা অঞ্চল, ইয়াতে প্ৰায় 15টাকৈ পানী যোগান আঁচনি আছে, কিন্তু ফুলদানিলৈ পৰ্যবেক্ষিত হৈছে এইসমূহ পানী। আঁচনি আছে কিন্তু ৰূপায়ণ নহয়। আৰু এইগৰাকী বহুবল্কী মন্ত্ৰীয়ে ইতিমধ্যে পত্নী প্ৰেমত কেনেদৰে মগ্ধ হৈ কেনেদৰে কি ধৰণৰ দুৰ্নীতি লিপ্ত হৈছে তাৰ সমান্তৰালভাৱে কিন্তু কথাৰ ফুলজাৰি মাৰে, কিন্তু তেওঁৰ বিভাগত কাম নাই। আমি পৰিৱেশটো দেখুৱাম। প্ৰথমে ছবিয়ে মিছা কথা নকয়। এয়া হৈছে চাওক নেঘেৰিটিং ABJ পানী যোগান আঁচনি। এইটো এটা মাত্ৰ উদাহৰণ। এই বৃহত্তৰ নেঘেৰিটিং অঞ্চলত বাগিচা অঞ্চলত এনেধৰণৰ প্ৰায় 15টাকৈ পানী যোগান আঁচনি আছে, যিকেইটা মাত্ৰ এতিয়া ফুলদানিলৈ পৰ্যবেক্ষিত হৈছে। কোনো ধৰণৰ কাম নাই। ইয়াতে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে ৰাইজ, আৰু এয়া ৰাইজ ওলাই আহিছে সকলোখিনি ক্ষোভিত হৈ। আৰু এই যিগৰাকী মুখ বেকেটা কৰি কথা কোৱা মন্ত্ৰীগৰাকী, বহুবল্কী মন্ত্ৰীগৰাকীয়ে কথাৰ ফুলজাৰিৰে সকলোকে আশ্বস্ত কৰিব বিচাৰে। তেওঁ পত্নী প্ৰেমত মগ্ধ হৈ কেনেদৰে 50 লাখকৈ টকা তেওঁ কেনেদৰে খাব পাৰি, চৰকাৰী টকা কেনেদৰে হ্ৰাস কৰিব পাৰি, সেইসমূহত লিপ্ত আছে। কিন্তু তেওঁৰ বিভাগৰ কি কাম নাই। চাওক এনেদৰে জলসিঞ্চন বিভাগৰ অন্তৰ্গত এইসমূহ আছে, নামত আছে, কিন্তু কাম নাই। আমি কথা পাতিবলৈ যত্ন কৰিম। যিগৰাকী বহুবল্কী মন্ত্ৰীগৰাকী ইতিমধ্যে সকলোখিনি কথা অৱগত হৈছে। তেওঁ বিভাগৰ অন্তৰ্গত দেখিছোঁ আপোনালোকৰ ইয়াতো কেইবাটাও পানী যোগান আঁচনি আছে, ফুলদানিলৈ পৰ্যবেক্ষিত হৈছে। নিশ্চিতভাৱে নেঘেৰিটিং চাহ বাগিচা আৰু বালিজান চাহ বাগিচাত প্ৰায় আমাৰ 15খন আমাৰ জল জীৱন মিছনৰ এটা আছে, প্ৰজেক্ট আছে। কিন্তু এই বাগিচা অঞ্চলবিলাকত তেওঁলোকে প্ৰজেক্টখিনিহে কৰিছে, মাত্ৰ 2-3খন মানহে এতিয়া চলন্ত অৱস্থাত আছে। তাৰ উপৰি প্ৰায় 11-12খন এতিয়াও নিষ্ক্ৰিয় অৱস্থাত। গতিকে আমি আগতো বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছিলোঁ, আৰু শেষ পৰ্যায়ত আমি কাজিৰঙা ইউনিভাৰ্চিটিত যেতিয়া জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আহিছিলে, তেখেতকো মই বিশেষ বিষয়টো অৱগত কৰিছিলোঁ যে এই অনুষ্ঠানবিলাক সক্ৰিয় কৰিব লাগে আৰু ৰাইজৰ সুবিধাৰ্থে মানুহক পানী যোগান, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থাটো কৰিব লাগে। কিন্তু তেখেত জনোৱাৰ পাছতো আমি দেৰগাঁও কাকডঙা উন্নয়ন খণ্ডৰ বিষয়ববীয়াকো আমি অৱগত কৰিছিলোঁ, BDO মহোদয়াক। তেখেতেও কিন্তু এই বিষয়টোত কোনো আওকাণ নকৰিলে, যাৰ কাৰণে এতিয়া এইটো আমাৰ এটা নিষ্ক্ৰিয় অৱস্থাত, য'ত এতিয়া বান্দৰে বাস কৰি আছে। আমি খোৱাৰ বাদে ইয়াত বান্দৰেহে বাস কৰে। আৰু যিটো খোৱাৰ যেনেধৰণে খোৱাৰ পানীৰ তেওঁলোকে চৰকাৰে যেনেধৰণে কৈছে যে চাহ শ্ৰমিক লগতে গাঁও অঞ্চলত বিশুদ্ধ খোৱা পানীৰ যেনেধৰণে ব্যৱস্থা কৰিম বুলি কৈছে, তেনেধৰণে কিন্তু মন্ত্ৰীগৰাকীয়ে এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰতিদিন গোষ্ঠীক তেওঁলোকে আক্ৰমণৰ লক্ষ্য কৰি লৈছে। গৰু চোৰত তেওঁ নাম সাঙুৰ খাইছে, কিন্তু তেওঁ বিভাগত কোনো কাম নাইকিয়া। না, আমি এতিয়া চাওক, তেওঁ যিটো জলসিঞ্চন বিভাগ, জলসম্পদ বিভাগত যিটো দায়িত্বত তেখেত আছে, সেইটোৱে সম্পূৰ্ণৰূপে তেখেতে কৰিব পৰা নাই, যাৰ কাৰণে আমি গৰিহণা দিছোঁ। আৰু বিশেষকৈ বিশুদ্ধ খোৱা পানীৰ কথা যেনেধৰণে তেওঁলোকে কৈ থাকে, সেইটো কিন্তু তেখেতৰ বিভাগত নিজৰ দায়িত্ব অনুসৰি কামখিনি কৰক, তাকে আমি কামনা কৰিছোঁ। হয়, এয়া হৈছে ৰাইজৰ প্ৰতিক্ৰিয়া। কি ক'ব যে মন্ত্ৰীগৰাকীয়ে বহুত ডাঙৰ কথা কয়, কিন্তু তেওঁ বিভাগৰ একেবাৰে কাম নাইকিয়া? হয়, আমাৰ এই চাহ বাগিচা অঞ্চলত আপোনালোকে গম পায়, চাহ বাগিচাৰ যিটো হাজিৰা 250 টকাত মানুহকেইটা কি ধৰণে এটা বিশুদ্ধ খোৱা পানী যোগান ব্যৱস্থা কৰিব, সেইটোতো কোনো কাৰণত কৰিবলৈ সম্ভৱ নহয়। গতিকে মজুৰিটো আপোনালোকে গম পায়। গতিকে আমি ৰাইজে আশা কৰোঁ যাতে আমাৰ ৰাইজে ভালকৈ যাতে কি বিশুদ্ধ খোৱা পানী এই মজিয়াৰ পৰা পাওক। কিন্তু আমি দেখিছোঁ জনস্বাস্থ্য কৰি যিটো আমাৰ ইয়াত পানী যোগান আঁচনি, সেই আঁচনিটো প্ৰায় বিফলে হৈ আছে যি 2 বছৰ ধৰি। সেই বস্তু কি কাৰণে হৈ আছে আমি বিভাগীয় কৰ্তৃপক্ষক জনাইছিলোঁ, যদিকে কিবা মেটেৰিয়েলৰ কিবা ডিফেক্ট আছে বুলি কৈছিলে। গতিকে ইষ্টিমেটৰ কথাও কৈছিলে, ইষ্টিমেটৰ অলৰেডি বনাই আকৌ নিষ্ক্ৰিয় হয়, আকৌ বনে, কিন্তু বস্তু কোনোদিন ইয়াত পৰা নাই, এতিয়ালৈকে নিষ্ক্ৰিয় হৈ আছে। বহুত আপোনালোকে এনেকৈ পৰি আছে তেনেকৈ বিভিন্ন জেগাত বাগিচাত বহুত আমাৰ নেঘেৰিটিং চাহ বাগিচা হওক, বালিজানে হওক, বিভিন্ন এনেকৈ আঁচনি 15-20টামান আছে। গতিকে অচল হিচাপে মানে প্ৰায়খিনি অচলেই বুলি আমি গম পাইছোঁ ইতিমধ্যে।
গতিকে আমি এইটোৱে কামনা কৰোঁ ভাল মেটেৰিয়েল দি বস্তুখিনি যাতে উন্নত মানৰ কামখিনি কৰক আমি বিভাগৰ কথা এইটো অনুৰোধ জনাব বিচাৰিছোঁ যিখিনি বস্তুত আগত প্ৰভাইড কৰিছিলে সেইবিলাক বিশেষকৈ উন্নত মানৰ নাছিলে বুলি আমি এতিয়া অনুভৱ কৰিছোঁ অসুবিধা হৈছে আমাৰ পানী বহুত আমাৰ অসুবিধা হৈছে মানে কি ক'ম আৰু মানে আমি কামৰ পৰা আহি বাল্টিন কলহ লৈ পেলাই বেলেগত গৈ দৌৰিব লাগে পানী নাপাওঁ কামৰ পৰা আহিলে ইয়াত দিলে ৰাইজে পানী হেৰি এইটো টেংকিটো একো কামৰ নাই আজি ৩-৪ বছৰ হৈ গ'ল এই চকীদাৰ দাদা আগতে সদায় বনায় সিও আমনি পাই এৰি দিলে বেয়া বেয়া বস্তু দিছে কম অসুবিধা হৈছে পানী নোপোৱাৰ কাৰণে বহুত অসুবিধা হৈছে আমাৰ পানী নোপোৱাৰ কাৰণে হৈছে এয়া হৈছে ৰাইজৰ অভাৱ এয়া হৈছে ৰাইজৰ অভিযোগ কিন্তু ৰাইজৰ অভাৱ অভিযোগৰ প্ৰতি গুৰুত্ব নাই মন্ত্ৰী বিভাগীয় মন্ত্ৰীয়ে যদি তেনেদৰে নিজৰ পত্নী প্ৰেমত যদি মগ্ন হৈ থাকে কেনেদৰে ৰাইজৰ উন্নয়ন হ'ব কেনেদৰে বিৰুষ্মন্ত বৰুৱা আমাক দেৰগাঁৱৰ ৰাইজৰ যি দুৰ্দশা হৈছে জল জীৱন মিছন আঁচনিৰ প্ৰকল্পৰ পৰা পানী নোলোৱাৰ বাবে তাৰ দৃশ্যাংশ আৰু তাৰ সেইসকল ৰাইজৰ প্ৰতিক্ৰিয়া আমাক জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ অচল থকা অৱস্থাত পানী যোগান বন্ধ কৰক জয়ন্ত মল্ল বৰুৱাক মুৰ্দাবাদ